নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহিছে নতুন ভ্যাকেন্সি ইয়াতে আহিছে এনএছএম আসামৰ ফালৰ পৰা আহিছে নতুন ভ্যাকেন্সি এটো হৈছে অফিচিয়েল ওয়েবসাইট হয় অসম চৰকাৰৰ গভৰ্নমেন্ট অফ আসাম হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ তো এই ওয়েবসাইটটোতে আহি পিনে আপোনালোকে নেশনাল হেলথ মিছন আসাম নিউজ যেটো ওয়েবসাইট দেখা পাব ক্লিক হিয়াৰ তো ইয়াতে আপোনালোকে যাব লাগিব পেজটো ৰিডাইৰেক্ট হৈ যাব এনএছএম আসামৰ যেটো স্বাস্থ্য সেৱা দাপন হয় এনএছএম আসামৰ ওয়েবসাইটলৈ গুচি যাব আৰু ইয়াতে আপোনালোকে এডভাৰটাইজ এএনএম এনএছএম আসাম বুলি দেখা পাব প্ৰথমতে দেখা পাব এডভাৰটাইজমেন্ট 15 জুলাই তাৰিখে আহিছিল আৰু এপ্লাই অনলাইন বুলি দেখা পাব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই অনলাইনত ক্লিক কৰিব লাগিব ইতিমধ্যে আৰম্ভ হৈছে তো ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছতে যেটো অফিচিয়েল ওয়েবসাইট আছিল তাতে আপোনালোকে ৰিডাইৰেক্ট হৈ এডভাৰটাইজমেন্ট বুলি যেটো অপচন দেখা পাইছে এএনএম তো ইয়াতে ক্লিক কৰি দিব এডভাৰটাইজমেন্টটো ডাউনলোড হ'ব তো ইয়াতে যিসকলে এএনএম পাস কৰি থৈছে তেওঁলোকৰ কাৰণে ভাল খবৰ ইয়াতে এপ্লাই কৰিব পাৰিব অৰ্থাৎ তেওঁলোকে এনএছএম আসামৰ অৰ্থাৎ নেশনাল হেলথ মিছন আসামৰ যেটো এডভাৰটাইজমেন্ট হয় বা যিখিনি আন্ডাৰত চাকৰি কৰিবলৈ পায় এএনএম তেওঁলোকে তাতে কাম কৰিব পাৰিব আৰু লগতে আপোনালোকে আগৰ যিখিনি এপ্লাই কৰিছিলে ডিএমই তাতো গুৱাহাটীত ভাইবা হৈ আছে তো হেখিনিও ইয়াতে এপ্লাই কৰিব পাৰিব আৰু যিখিনি পঢ়ি পাস কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব 16 জুলাইৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু 31 জুলাইলৈকে এপ্লাই চলিব আৰু ইয়াতে আপোনালোকে দেখা পাব পোষ্টৰ নাম হৈছে এএনএম আৰু এএনএমৰ কাৰণে আপোনালোকে যিকোনো নাৰ্সিং কাউন্সিল বা ইনষ্টিটিউট স্কুল বা ৰিকগনাইজড ইনষ্টিটিউচনৰ পৰা পাস কৰিব লাগিব লগতে আসাম নাৰ্সেছ মিডৱাইফ যেটো হেলথ ভিজিটৰ কাউন্সিলৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট হেতু লাগিব টোটাল ভ্যাকেন্সি আছে 1138টা আছে তো 1138টা ভ্যাকেন্সি আছে ইয়াতে আপোনালোকৰ salary দিব 18000 টকা salary পাব প্ৰত্যেক মাহে আৰু ইয়াত ভ্যাকেন্সি ৰিজাৰ্ভেশন আছে এসটি এসসি এসটিপি সকলোখিনি আছে ওবিসি এমওবিসি ৰিজাৰ্ভেশন থাকিব আৰু ইয়াতে বহুত ক্যান্ডিডেটে হুডি আছিল ইয়াতে পোষ্ট বিলাকৰ কথা এখিনিও দেখাই দিয়া হ'ব টি টাইপছৰ কাৰণে এবাৰ আছে ভ্যাকেন্সি আৰু এতিয়া আহিছে আপোনালোকৰ ক্যাটেগৰি ওয়াইজৰ যেটো লিষ্ট পোষ্টৰ নাম হৈছে এএনএম আৰু ইয়াতে যদি কোনবা ক্যান্ডিডেটে আমাৰ জতে এপ্লাই কৰিব বিচাৰে ডেসক্ৰিপচনৰ WhatsAppৰ নাম্বাৰ দিয়া আছে ডাইৰেক্ট আপোনালোকে কন্টাক্ট কৰিব ঘৰত থাকি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি কোনবা কিবা এপ্লাই কৰাত অসুবিধা পায় তেতিয়াহলে ডেসক্ৰিপচনত থকা WhatsApp নম্বৰত আমাক ডকুমেন্ট নহবা বা কিবা জানিব থাকিলে মেছেজ কৰিব তেতিয়া আপোনালোকে ঘৰত থাকিও এপ্লাইখিনি কৰিব পাৰিব পোষ্টৰ নাম হৈছে এএনএম তো ওপেন ক্যাটেগৰি কাৰণে ৰাখিছে 789 টা পোষ্ট অৰ্থাৎ 779 তো ওবিসি এমওবিসিৰ কাৰণে ভ্যাকেন্সি দেখুৱা নাই 0 দেখাইছে তো বহুতে সুধিছে যে এমওবিসি ওবিসি এপ্লাই কৰিব পাৰে মানে হয় তেওঁলোকে নিশ্চয় পাৰিব আনৰিজাৰ্ভত তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰোতে ওবিসি এমওবিসি যেটো হয় হেতুৱে সিলেক্ট কৰিব আপোনালোকে চাকৰিটো আনৰিজাৰ্ভত পাব তো এসটিপি কাৰণে 6টা ৰাখিছে কিন্তু আপোনালোকে হয়তো আনৰিজাৰ্ভত পাই যাব আৰু ওবিসি এমওবিসি খিনিও আনৰিজাৰ্ভত পাই যাব এসটি এছৰ কাৰণে 116টা এক্সট্ৰা ৰাখিছে এখিনি হৈছে ৰিজাৰ্ভেশন আৰু এসসিৰ 81 ৰাখিছে টি টাইপছৰ ইয়াতে এক্সট্ৰাকে ৰিজাৰ্ভেশন ৰাখি দিছে যথেষ্ট 156 ভ্যাকেন্সি ৰাখিছে আৰু পিডব্লিউডি ওমেন ক্যান্ডিডেট এক্স সাৰ্ভিসমেন এটো এটা লিখি দিছে এজ পাৰ গভৰ্নমেন্ট নৰ্মছ টু পিডব্লিউডি ক্যান্ডিডেটও ইয়াতে পাব আৰু ইয়াতে যেহেতু ওবিসি এমওবিসি 0 দেখাইছে ভ্যাকেন্সি এটো ৰিজাৰ্ভেশনত নাই কিন্তু আপোনালোকে আনৰিজাৰ্ভত পাই যাব যত 779 পোষ্ট আছে ইয়াতে সকলো কাষ্টৰ ক্যান্ডিডেটে ইয়াতে চাকৰিবিলাক পাই যাব আৰু টি টাইপছৰ খিনি ইয়াতো পাব হয়তো তেওঁলোকে আনৰিজাৰ্ভতো পাই যাব তো তেনেকুৱা ধৰণে আপোনালোকে সকলো কাষ্টৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব তো এজ লিমিটটো দিয়া আছে 40 বছৰ দিয়া আছে ম্যাক্সিমাম আৰু অৰ্থাৎ আনৰিজাৰ্ভ ক্যান্ডিডেট সকলে 40 বছৰ লগতে জেনেৰেল সকলে আৰু ওবিসি এমওবিসি 43 বছৰ এসটি এসটিপি এসটি হিলছ 45 বছৰ পিডব্লিউডি 50 বছৰ তাৰ পিছতে আহিলে আপোনালোকে এটো এপ্লাই কৰোটো সিলেক্ট কৰিব লাগিব যে আপোনালোকে চাকৰিটো ক'ত কৰিব বিচাৰে তো বাৰাক ভেলিত বিচাৰিলে এইখন ডিস্ট্ৰিক্টত পাব সেন্ট্ৰেল আসাম এইখন ডিস্ট্ৰিক্ট তো যত চাকৰিটো কৰিব বিচাৰে তেতিয়া এপ্লাই কৰোতে আপোনালোকে এইটা সিলেক্ট কৰি দিব নৰ্থ আসাম আপাৰ আসাম লোৱাৰ আসাম সেন্ট্ৰেল আসাম বাৰাক ভেলি তো যদি আপোনালোকে যোৰহাট গোলাঘাট হয় তেতিয়াহলে তাতে যদি জবটো কৰিব বিচাৰে তেতিয়াহলে আপাৰ আসাম সেকশনত সিলেক্ট কৰি দিব তাৰ পিছতে ইয়াতে জোন ওয়াইজ প্ৰিফাৰেন্স মে বি গিভেন এট দা টাইম অফ পোস্টিং অৰ্থাৎ হেতুৱে আপোনালোকে ইয়াতে বুজাইছে এপ্লিকেশন ফিজ কোনো ধৰণৰ দিব নালাগে তাৰ পিছতে আহিলে সিলেকশন প্ৰসেছটো আপোনালোকৰ ডাইৰেক্ট এটা শৰ্ট লিষ্ট আহে আৰু এনএছএম অফিচিয়েল ওয়েবসাইট যেটো আপোনালোকক মই দেখালো এটো ইয়াতে আপোনালোকৰ লিষ্ট আহিব বা আহিলে জনাই দিয়া হ'ব তো তাতে সিলেকশন প্ৰসেছৰ কাৰণে নটিফিকেশন আহে
আৰু তাতে PDF এটা আহে তাতে প্ৰভিন্সিয়েলাইজেশ্যনৰ শৰ্ট লিষ্ট আহে তো যিসকলৰ তাতে নাম থাকিব তেওঁলোকৰ ডেট থাকিব আৰু সেইমতে গৈ পিনি ডাইৰেক্ট ভাইভা স্কিল টেষ্ট দিব লাগিব অৰ্থাৎ ভাইভাই দিব লাগিব তো বেলেগে ৰিটন এক্সাম নহয় ডাইৰেক্ট ভাইভাই দিব লাগিব গুৱাহাটীত গৈ আৰু তাৰ কাৰণে কোনো ধৰণৰ সেপাৰেটকে কল লেটাৰ বা কোনো ধৰণৰ একো কৰিব নালাগে জাস্ট PDF টো নাম আহিব আৰু সেইমতে ডেট থাকিব যাব লাগিব আৰু ইয়াতে উল্লেখ কৰা আছে কিছু ইনষ্ট্ৰাকচন দিছে কোনবাই যদি কিবা ভুল কৰে বা ইনকমপ্লিট হয় কিবা যদি ভুল কৰে এপ্লাই কৰোতে তেতিয়া হলে আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্স থাকিব এপ্লিকেশন ফৰমেটটো আৰু যদি কিছু মানে ফেক কিবা ডাটা দি এপ্লাই কৰে তেতিয়া আপোনালোকৰ ভেৰিফিকেশন টাইমত সেইখিনি ৰিজেক্ট কৰি দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে গতিকে এপ্লাই কৰোতে সাৱধানে এপ্লাই কৰিব কোনবা ক্যান্ডিডেটে আমাৰ যদি এপ্লাই কৰিব বিচাৰিলে ডেসক্ৰিপচনত থকা WhatsApp নাম্বাৰ মেছেজ কৰিব পাৰে আৰু কিবা ডিটেইলছ জানিবলগীয়া থাকিলে কমেন্ট কৰিব বা WhatsAppত মেছেজ কৰিব তো এতিয়ালৈ ইমানেই ধন্যবাদ